নমস্কাৰ ল লেকচাৰ সিৰিজৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই বিকেকৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে ল গুৰু আছাম প্ৰথমতে ক্ষমা বিচাৰিছোঁ যে কেইবাদিনো পলম হ'ল আপোনালোকৰ সন্মুখলৈ দ্বিতীয় পৰ্বটো লৈ আহিবলৈ যোৱা প্ৰথম সিৰিজটোত আমি CPCৰ সেকশন 10 লৈকে ডিসকাশন কৰিছিলোঁ আজি সেকশন 11 অৰ্থাৎ আজিৰ লেকচাৰৰ মূল বিষয়বস্তু হৈছে ৰেজ জুডিকাটা ৰেজ জুডিকাটা কি ৰেজ জুডিকাটা কেতিয়া এপ্লাই কৰা হয় ৰেজ জুডিকাটাৰ পৰিণতি কি কেতিয়া ৰেজ জুডিকাটা হ'ব পাৰে এই গোটেই বিষয়বস্তুখিনি আলোচনা কৰিম আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব কাৰণ ৰেজ জুডিকাটাটো সিভিল প্ৰচিডিউৰৰ অত্যন্ত প্ৰয়োজনীয় এটা বিষয় যিটোৰ ওপৰত যথেষ্ট জাজমেন্ট আছে যথেষ্ট টেকনিক্যাল আৰু এই ৰেজ জুডিকাটাটোৰ বিষয়ে যদি আপোনালোকে জানে আগন্তুক দিনত আপুনি যদি ল প্ৰফেশনাল জয়েন কৰে বা আজিও যদি আপুনি এজন জুনিয়ৰ এডভোকেট হয় বা আপুনি আসাম জুডিচিয়েল সাৰ্ভিসৰ প্ৰত্যাশী প্ৰাৰ্থী হয় তেন্তেও কিন্তু ৰেজ জুডিকাটাৰ কথাটো সদায় মনত ৰখা উচিত যে হোৱাট ইজ ৰেজ জুডিকাটা ৰেজ জুডিকাটাৰ আৰম্ভণি কেতিয়াৰ পৰা হ'ল ৰেজ জুডিকাটা বিষয়বস্তুটো মূলত ৰোমান জুৰিসপ্ৰুডেন্সৰ পৰা আহিছে ইণ্টাৰেষ্ট ৰিপাব্লিকা at sit finis litium অর্থাৎ it concerns the state that there be an end to lawsuits অর্থাৎ একটা বিষয়বস্তুৰ ওপৰত যাতে দুটা সুট হ'ব নোৱাৰে বা দুবাৰ এডজুডিকেশন হ'ব নোৱাৰে সেই বিষয়বস্তুটোৱে এই ৰোমান জুৰিসপ্ৰুডেন্সত আছিল আৰু সেইটোৱে আমাৰ কোড অফ সিভিল প্ৰচিডিউৰৰ সেকশন 11ত সন্নিৱিষ্ট কৰিছে মাল্টিপ্লিসিটি অফ লিটিগেশন এক কথাত এটা বিষয়বস্তু দুবাৰ সুট দুবাৰ ডিসিশন হ'ব নোৱাৰে এবাৰেই হ'ব সেইটোৱে হৈছে মূল বিষয়বস্তু এই সেকশনটোৰ আৰু কোৱা হৈছে নো ম্যান শুড বি ভেক্সড টুৱাইস ওভাৰ দি সেম কজ অৰ্থাৎ এটা কজ অফ একশনৰ ওপৰত দুবাৰ এজন মানুহৰ ওপৰত গোচৰ হ'ব নোৱাৰে আৰু সেইটোৱে হৈছে CPCৰ এই সেকশন 11 অৰ্থাৎ মনত ৰাখিব যে সেম পাৰ্টিজ সেম কজ অফ একশনৰ ওপৰত যদি কোনোবা এটা গোচৰত জাজমেন্ট অলৰেডি হৈ যায় পাস কৰি যায় বা অৰ্ডাৰ হৈ যায় তাৰ পিছত সেই একেটা বিষয়বস্তুৰ ওপৰত আকৌ দ্বিতীয়বাৰ সেম কজ অফ একশনৰ ওপৰত দ্বিতীয়বাৰ আৰু সুট হ'ব নোৱাৰে সেইটোৱে ৰেজ জুডিকাটা আৰু অন্যথা একেটা সাবজেক্ট মেটাৰৰ ওপৰত ইটোৰ পিছত সিটো নেভাৰ এণ্ডিং বিজনেছ হিচাপে গোচৰ চলি থাকিব পাৰে সেইটো কেতিয়াও আইনে এলাও আপোনাক নকৰে আৰু সেইকাৰণে কৈছে ইফ দ্য মেটাৰ ইন দ্য সুট was directly or substantially in issue in the previous suit between the same parties litigating under the same title in a court competent to try the subsequent suit in which the judgment in section 96 such issue has been raised. Section 11 specifically says no court shall try any suit or issue in which the matter directly and substantially in issue has been directly and substantially in issue in a former suit between the same parties or between parties under whom they or any of them claim litigating under the same title in a court competent to try such subsequent suit or the suit in which such issue has been subsequently raised and has been heard and finally decided by such court. অর্থাৎ সেম পার্টি সেম কজ অফ একশন অলৰেডি জাজমেন্ট হৈ গৈছে গতিকে সেই ক্ষেত্ৰত কেতিয়াও নেক্সট সুট হ'ব নোৱাৰে সেইটো হৈছে ৰেজ জুডিকাটাৰ প্ৰিন্সিপালটো তেনেধৰণে ডিসাইড কৰা হয় গতিকে আপোনালোকে সদায় মনত ৰাখিব যে ৰেজ জুডিকাটা হ'বলৈ হ'লে কি কি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন সেম পাৰ্টিজ সেম সাবজেক্ট মেটাৰ সেম কজ অফ একশন অলৰেডি জাজমেন্ট হৈ গৈছে সেই ক্ষেত্ৰত যদি আকৌ কোনোবাই এটা সুট আনি পেলাই সেম কজ অফ একশন বা সেম সাবজেক্ট মেটাৰৰ ওপৰত আকৌ কেছ কৰিবলৈ যায় সেইটো সেকশন 11 পাৰ কৰে গতিকে এই ক্ষেত্ৰত যেতিয়া সিভিল সুট হয় যদি এজন অধিবক্তা হিচাপে আপুনি দেখা পাইছে যে আগতে এইটো ডিসাইড হৈ গৈছে তেতিয়া আপুনি সেকশন 11ত এখন এপ্লিকেশন কৰিব যে দিস সুট হ্যাজ অলৰেডি বিন ডিসাইডেড দ্যাট দি ইস্যু হ্যাজ বিন সাবস্টেন্সিয়ালি ডিসাইডেড ইন এন আৰ্লিয়াৰ সুট আৰু তেতিয়া এই ৰেজ জুডিকাটাৰ প্লেটো লৈ পেলাই আপুনি সেই কেছটো খাৰিজ কৰিবলৈ সক্ষম হ'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক দিব শ্বেয়াৰো কৰিব যাতে আপোনালোকৰ দৰে আইনৰ ছাত্ৰ বা জুনিয়ৰ লয়াৰ্ছ বা এজেছ কেণ্ডিডেটছ সকল উপকৃত হয় আগন্তুক ল লেকচাৰ সিৰিজত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ